নমস্কাৰ মই ঋতুস্মিন শৰ্মা টাইম এট বিগ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ সৈতে আছে সতীৰ্থ জ্যোতিদি বৈশ্য এটা অত্যন্ত ভাল খবৰ এতিয়াৰ পৰা সোশ্যাল মিডিয়াত ফেসবুক টুইটাৰ ইত্যাদি যিকোনো সোশ্যাল মিডিয়াত আপুনি যদি চৰকাৰৰ সমালোচনা কৰিছে তেন্তে চৰকাৰী পক্ষই আপোনালোকক হাৰাশাস্তি কৰিব নোৱাৰিব ভাৰতত বাক স্বাধীনতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সোশ্যাল মিডিয়াত চৰকাৰৰ সমালোচনা কৰিলেই নাগৰিকক এতিয়াৰ পৰা হাৰাশাস্তি কৰিব নোৱাৰিব চৰকাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰা হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰসমূহলৈ এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে নাগৰিকক হাৰাশাস্তি চলোৱাক লৈ সৰব হৈ উঠিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় সোশ্যাল মিডিয়াত চৰকাৰৰ সমালোচনা কৰাৰ বাবে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ নাগৰিকক মতাই আনিও হাৰাশাস্তি কৰিব নোৱাৰিব এতিয়াৰ পৰা ৰাজ্য চৰকাৰসমূহে দেশত বাক স্বাধীনতা ৰক্ষাৰ বাবে সৰ্বোচ্চ ন্যায়ালয় আছে এই মন্তব্য ন্যায়ালয়ৰ বাক স্বাধীনতা অক্ষুণ্ণ থাকিব লাগিব দিল্লীৰ এগৰাকী মহিলাক পশ্চিমবংগ আৰক্ষীয়ে তলব কৰিছিল সোশ্যাল মিডিয়াৰ সমালোচনা কৰিছিল চৰকাৰ ফেসবুকত লকডাউন ভংগ কৰাক লৈ চৰকাৰ প্ৰশাসনৰ সমালোচনা কৰিছিল এগৰাকী মহিলাই যিগৰাকী মহিলা দিল্লীত থাকে পশ্চিমবংগলৈ তেওঁক মতাই অনা হৈছিল আৰু ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে এতিয়া স্পষ্ট মত দি কৈছে যে বাক স্বাধীনতা অক্ষুণ্ণ থাকিব লাগিব সীমা অতিক্ৰম নকৰিব এয়া ন্যায়ালয়ৰ নিৰ্দেশ ৰাজ্য চৰকাৰসমূহক ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰ হৈ থাকিবলৈ দিয়ক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই কথা কৈছে সোশ্যাল মিডিয়াত চৰকাৰক সমালোচনা কৰিলেই নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰসমূহলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশটোত আৰু কি কোৱা হৈছে আৰু কেতিয়া নিৰ্দেশ দিছে জানিবলৈ এই মুহূৰ্তত সংযোগ স্থাপন কৰিছোঁ কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যৰ সৈতে জ্যোতিদীপ ঋতুস্মিন চাওক এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছোঁ এই সমগ্ৰ বিষয়টোক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই কথা উল্লেখ কৰিছে আৰু আগশাৰীৰ যি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম টাইমছ অফ ইণ্ডিয়াৰ তৰফৰ পৰা এই বাতৰি আজি সম্প্ৰচাৰ কৰা হৈছে আমি আপোনালোকক টাইমছ অফ ইণ্ডিয়াৰ ৱেবছাইটত লৈ যাম য'ত তেওঁলোকে এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে এই বিষয় যিটো ঘটনাৰ কথা উল্লেখ কৰিছে য'ত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে ইয়াত উল্লেখ কৰা হৈছে যে সৰ্বোচ্চ ন্যায়ালয়ৰ যি সন্মানীয় ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি কৈছে যে ডু নট ক্ৰছ দ্য লাইন লেট ইণ্ডিয়া ৰিমেইন এ ফ্ৰী কাণ্ট্ৰি অৰ্থাৎ সীমা আপোনালোকে অতিক্ৰম নকৰিব আৰু ভাৰতক এখন ফ্ৰী কাণ্ট্ৰি বা স্বাধীন দেশ হৈ থাকিবলৈ দিয়ক বুলি সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা কোৱা হৈছে তাৰপিছত তেওঁলোকে উল্লেখ কৰিছে ন্যায়াধীশ কেইগৰাকীয়ে উই এজ দ্য সুপ্ৰিম কোৰ্ট আৰ হিয়াৰ টু প্ৰটেক্ট free speech. The reason why the Supreme Court was created by the Constitution is to ensure that ordinary citizens are not harassed by the state. এটা গুৰুত্বপূৰ্ণ কথা ইয়াৰ লগতে আন কেইবাটাও মন্তব্য কৰিছে সমগ্ৰ ঘটনাটো হৈছে যে পশ্চিমবংগৰ এগৰাকী মহিলাই ফেচবুকত দিল্লীৰ এগৰাকী মহিলাই পশ্চিমবংগৰ এটা প্ৰান্তৰ কথা ফেচবুকত সমালোচনা কৰি কৈছিলে যে এটা প্ৰান্তত লকডাউন মনা হোৱা নাছিলে এই বিষয়টোক লৈ পশ্চিমবংগ আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলে আৰু তাৰ পিছত মহিলাগৰাকীৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিলে এই মহিলাগৰাকী যেতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত গ'ল সৰ্বোচ্চ ন্যায়ালয়ক এই কথা জনালে তেতিয়া সৰ্বোচ্চ ন্যায়ালয়ে ক'লে যে ৰাজ্য চৰকাৰসমূহে নিজৰ ইচ্ছা চৰকাৰক সমালোচনা কৰিলে পুলিচ প্ৰশাসনক সমালোচনা কৰিলে সামাজিক মাধ্যম বা সোশ্যাল মিডিয়াত সমালোচনা কৰিলে নিজৰ খেয়াল খুচিমতে কোনো এগৰাকী ব্যক্তিক তলব কৰিব নোৱাৰিব হাৰাশাস্তি কৰিব নোৱাৰিব সেই কথা স্পষ্ট কৰি দিছে পশ্চিমবংগ আৰক্ষীক যথেষ্ট পৰিমাণে ন্যায়ালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে তেওঁলোকে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থা গ্ৰহণযোগ্য নহয় বুলি কৈছে দেশত বাক স্বাধীনতা ৰক্ষাৰ বাবে সৰ্বোচ্চ ন্যায়ালয় আছে আৰু সৰ্বোচ্চ ন্যায়ালয় এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিব যি আৰ্টিকল 19(1) এৰ কথা কোৱা হয় এই কথাৰ ওপৰতো সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে তাৰ লগতে ন্যায়ালয়ে আন কেইবাটাও কথা কোৱা বুলি উল্লেখ কৰি কৈছে আমি আপোনালোকক টাইমছ অফ ইণ্ডিয়াৰ ৱেবছাইটত দেখুৱাই আছোঁ য'ত তেওঁলোকে ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয় তাত কি কথা উল্লেখ কৰিছে উই কেনট হেভ দ্য চিটিজেনছ হল্ডেড ফ্ৰম ওৱান পাৰ্ট অফ দ্য কাণ্ট্ৰি টু আনাডাৰ ফৰ এ ছ'চিয়েল মিডিয়া পোষ্ট ক্ৰিটিকেল অফ দ্য গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰক সমালোচনা কৰিলে কোনো এগৰাকী নাগৰিকক কোনো এটা প্ৰান্তৰ পৰা আপোনালোকে তলব কৰি নিব মাতি নিব পাৰিব এই কথা হ'ব নোৱাৰে বুলি উল্লেখ কৰি থৈ দিছে
তাৰ লগতে ফ্ৰী স্পীচ অৰ্থাৎ বাক স্বাধীনতাৰ যি অধিকাৰ এয়া অধিকাৰ আছে আৰু এয়া ভাৰতৰ নাগৰিকসকলৰ এই অধিকাৰ তেওঁলোকে কৰিব পাৰে চৰকাৰক সমালোচনা কৰিব পাৰে one cannot be prosecuted for saying that the pandemic is not dealt with properly পশ্চিমবংগৰ যেটো ঘটনা আছিল যেহেতু তেওঁ লকডাউন নমনা বুলি সমালোচনা কৰিছিল পশ্চিমবংগ চৰকাৰ আৰক্ষী প্ৰশাসনক সমালোচনা কৰিছিল তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে এগৰাকী ব্যক্তি কেৱল তেওঁ পেণ্ডেমিকৰ সময়ত যি পৰিবেশৰ সৃষ্টি হৈছিল কৰোনাৰ সময়ত যি পৰিবেশৰ সৃষ্টি হৈছিল তাক চৰকাৰ প্ৰশাসনে ভালকৈ নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি কোৱাৰ কাৰণে তেখেতক হাৰাশাস্তি কৰিব পৰা নাযাব হেয়া স্পষ্ট কৈছে আৰু তাৰ পাছত কৈছে this is dangerous tomorrow police from Kolkata Mumbai, Manipur and Chennai will summon people from all parts of the country to send a chilling message. You want freedom of speech, we will teach you a lesson. গতিকে ইয়াক বিপদজনক বুলি কৈছে এই ট্ৰেণ্ডটো কাইলৈ যদি কলকাতা পুলিচে হওক মুম্বাই পুলিচে হওক মণিপুৰ পুলিচে হওক বা চেন্নাই পুলিচে হওক কোনো এগৰাকী ব্যক্তিক যদি মাতি নিয়ে দেশৰ যিকোনো এটা প্ৰান্তৰ পৰা মাতি নিয়ে আৰু তাৰপিছত তেওঁলোকে সমালোচনা কৰাৰ বাবে তেওঁলোকক মাতি নিয়া হয় এই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি কৈছে ফ্ৰীডম অফ স্পীচৰ কথা কোৱাৰ কাৰণে এগৰাকী ব্যক্তিৰ ওপৰত নিৰ্যাতন চলাব নোৱাৰিব হাৰাশাস্তি কৰিব নোৱাৰিব আৰু ইয়াক ৰক্ষাৰ বাবে সৰ্বোচ্চ ন্যায়ালয় আছে DY চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে সৰ্বোচ্চ ন্যায়ালয়ত এই গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে কিয়নো দেশত শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যম সাধাৰণ জনতাৰ বাবে এটা মাধ্যম হৈ পৰিছে য'ত দেশৰ জনবিৰোধী বিভিন্ন নীতি আলোচনা কৰা হয় চৰকাৰ প্ৰশাসন আৰক্ষীৰ আদি যিসমূহ জনতাৰ বিৰোধী যিসমূহ তেওঁলোকৰ সিদ্ধান্ত আছে বা ক'ৰবাত লুপ হলছ আছে তাক জনতাই উদঙাই দেখুৱায় আৰু এনেকুৱা ঘটনা বৃদ্ধি পোৱাৰ বাবে পশ্চিমবংগ আৰক্ষী যেটো ঘটনা কৰিলে মহিলাগৰাকীক তলব কৰালে মতাই আনিলে ইনভেষ্টিগেশ্যনৰ বাবে তেখেতক তালৈ মতাই আনা হ'ল তেতিয়া সৰ্বোচ্চ ন্যায়ালয়ে ক'লে যে এনেকুৱা কাম আপোনালোকে কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে চৰকাৰ বা চৰকাৰী এটা বিভাগক যদি কিবা ভুল দেখিছে তেওঁলোকে সমালোচনা কৰিছে ছ'চিয়েল মিডিয়াত সমালোচনা কৰিছে হেয়া তেওঁ বাক স্বাধীনতাৰ অধিকাৰ তাক আৰক্ষী প্ৰশাসন বা ৰাজ্য চৰকাৰসমূহে খৰ্ব কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা এই গুৰুত্বপূৰ্ণ কথা ৰায় প্ৰদান কৰা হৈছে আৰু টাইমছ অফ ইণ্ডিয়া আজি এই বাতৰিটোক সবিস্তাৰে প্ৰকাশ কৰিছে এই কথাটোৰ এটা কাৰণে গুৰুত্ব আছে যে আমি বৰ্তমান সময়ত ডিজিটেল মিডিয়া ছ'চিয়েল মিডিয়া এখন পৃথিৱীত আছো য'ত সামাজিক মাধ্যমত এনেকুৱা বিষয়সমূহ ধাৰাবাহিকভাৱে সাধাৰণ জনতাই উত্থাপন কৰি থাকে চৰকাৰৰ ভুল ত্ৰুটিবোৰ দেখুৱাই থাকে আৰু কেতিয়াবা আক্ৰোশমূলকভাৱে বিভিন্ন সময়ত আৰক্ষী প্ৰশাসন ৰাজ্য চৰকাৰসমূহে এই লোকসকলৰ ওপৰত বিভিন্ন গোচৰ জাপি দিয়ে বা তেওঁলোকক হাৰাশাস্তি কৰিছে তেনেকুৱা কাম কৰিব নোৱাৰিব এয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে হয় এনে ঘটনা কিন্তু অসমতো জ্যোতিদীপ সংঘটিত হৈছে আৰু আজি দুটা খুব গুৰুত্বপূৰ্ণ বাক্য কৈছে লেট ইণ্ডিয়া ৰিমেইন এ ফ্ৰী কাণ্ট্ৰি আৰু ডু নট ক্ৰছ দ্য লাইন এই ধৰণৰ স্পষ্ট ভাষাত কৈছে কথাখিনি সৰ্বোচ্চ ন্যায়ালয়ৰ যদি আপুনি ভাষা চাই একদম তেওঁলোক যথেষ্ট ক্ষুণ্ণ হৈ পৰিছে আৰু স্পষ্টভাৱে কৈছে আমি পুনৰবাৰ দেখুৱাইছো কি কথা উল্লেখ কৰিছে এই সমগ্ৰ গোচৰটোক লৈ সৰ্বোচ্চ ন্যায়ালয়ে কৈছে ডু নট ক্ৰছ দ্য লাইন লেট ইণ্ডিয়া ৰিমেইন এ ফ্ৰী কাণ্ট্ৰি অৰ্থাৎ আপোনালোকে সীমা অতিক্ৰম নকৰিব আৰু ভাৰতক এখন স্বাধীন দেশ হৈ থাকিব দিয়ক ক'ৰবাত নহয় ক'ৰবাত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অনুভৱ কৰিছে যে একাংশ ৰাজ্য চৰকাৰ একাংশ পুলিচ একাংশ প্ৰশাসনে আৰক্ষীয়ে বিভিন্ন সময়ত নিজৰ সীমা অতিক্ৰম কৰি গৈছে আৰু তেওঁলোকক যেতিয়া কোনোবাই সমালোচনা কৰে এই সমালোচনা কৰা ব্যক্তিগৰাকীক থানালৈ মাতি আনি তলব কৰি হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে এই কথাত সৰ্বোচ্চ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰিছে সেইবাবে তেওঁলোকে কঠোৰভাৱে এই শব্দ ব্যৱহাৰ কৰিছে আৰু তাৰ পাছত আনটো যদি খাৰি দিছ ইজ ডেঞ্জাৰাছ বুলি কৈছে এয়া বিপদজনক বুলি কৈছে টুমৰো পুলিচ ফ্ৰম কলকাতা মুম্বাই মণিপুৰ চেন্নাই উইল সামন পিপল ফৰ অল দ্য পাৰ্টছ অফ দ্য কাণ্ট্ৰি টু চেণ্ড এ চিলিং মেছেজ ইউ ৱান্ট ফ্ৰীডম অফ স্পীচ উই উইল টিচ ইউ এ লেচন গতিকে কোনোবা জনতাই যদি বাক স্বাধীনতাৰ কথা কয় আপোনাক আক্ৰোশমূলকভাৱে সেই ব্যক্তিগৰাকীক আৰক্ষী প্ৰশাসন চৰকাৰে তলব কৰি আনিব যিকোনো প্ৰান্তৰ পৰা তলব কৰি আনিব হাৰাশাস্তি কৰিব এই কথা হ'বলৈ নিদিয়ে দেশত সৰ্বোচ্চ ন্যায়ালয় আছে দেশৰ সংবিধানে সৰ্বোচ্চ ন্যায়ালয় তৈয়াৰ কৰি দিছে প্ৰস্তুত কৰি দিছে গতিকে সৰ্বোচ্চ ন্যায়ালয়ে দেশৰ জনতাৰ বাক স্বাধীনতা ৰক্ষা কৰিব এই কথা স্পষ্টভাৱে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৈ দিছে কিয়নো ছ'চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে আমি কেৱল পশ্চিমবংগৰ কথা কৈছোঁ কেৱল পশ্চিমবংগতে অসমত বিভিন্ন সময়ত সমালোচনা কৰা হয় কেন্দ্ৰ চৰকাৰক সমালোচনা কৰি থকা হৈছে বিভিন্নজনক সমালোচনা কৰি থকা হৈছে আৰক্ষী প্ৰশাসনে যেতিয়া জনবিৰোধী কেতিয়াবা কিছু কাম কৰিলেও তাক প্ৰশ্ন কৰে সমালোচনা কৰে তাৰ বাবে আক্ৰোশমূলকভাৱে এনেকুৱা কাম কৰিলে ক'ৰবাত নহয় ক'ৰবাত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সেই নাগৰিকসকলক প্ৰটেক্ট কৰিব তেওঁলোকক কিছু পৰিমাণে ৰক্ষা কৰিব সেয়া স্পষ্ট হৈ পৰিছে আৰু দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা যেতিয়া এনেকুৱা এটা কথা আহিছে সুনিশ্চিতভাৱে দেশৰ জনতাৰ বাবে ভাল খবৰ কিয়নো বাক স্বাধীনতা ধৰি ৰখাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে দুগৰাকীকৈ ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ ৰায় দিছে আৰু টাইমছ অফ ইণ্ডিয়া এই বাতৰিটো সবিস্তাৰে প্ৰকাশ কৰাৰ পিছতে দেশত যথেষ্ট চৰ্চা আৰম্ভ হৈছে হয় মই এইটো এটা খুব গুৰুত্বপূৰ্ণ খবৰ আৰু বাক স্বাধীনতা অটুট থাকিব কিন্তু
সেই বুলি এই অধিকাৰ দিছে বুলি কিন্তু আমি অসাংবিধানিক শব্দ প্ৰয়োগ কৰি কিন্তু যাকে তাকে গালি পাৰিব নোৱাৰিম হেতুটো স্পষ্ট কথা বাক স্বাধীনতাৰ আপোনাৰ অধিকাৰ আছে ভাৰতৰ যদি সংবিধানত চাই সংবিধানে ভাৰতত বাক স্বাধীনতাৰ অধিকাৰ দিছে কিন্তু আপোনাৰ স্বাধীনতা বা মোৰ স্বাধীনতাই যাতে আনৰ স্বাধীনতা খৰ্ব নকৰে বা আনৰ সন্মানক আঘাত নকৰে তাৰ বাবেও ভাৰতৰ সংবিধানত ক্লজ আছে সেয়া স্পষ্ট কথা বাক স্বাধীনতা আছে বুলি আপুনি অসাংবিধানিক অশ্লীল ভাষা ব্যৱহাৰ কৰি কোনো চৰকাৰ প্ৰশাসন আৰক্ষীক সমালোচনা কৰিব নোৱাৰিব সেয়া স্পষ্ট কথা সেয়াও ইতিমধ্যে বিভিন্ন সময়ত কৰে কিন্তু ন্যায়ালয়ে ইয়াত এইখিনি কথাৰ বদলে কোনোবাই সাৱলীলভাৱে তথ্যভিত্তিক প্ৰমাণৰ ভিত্তিত প্ৰশ্ন উত্থাপন কৰিছে কোনো ধৰণৰ অসাংবিধানিক শব্দ ব্যৱহাৰ কৰা নাই অশ্লীল শব্দ ব্যৱহাৰ কৰা নাই তাৰ পিছতো যদি তথ্য দাঙি ধৰাৰ পিছত আক্ৰোশমূলকভাৱে কোনো এখন ৰাজ্য চৰকাৰ বা আৰক্ষী প্ৰশাসনে এগৰাকী ব্যক্তিক মাতি নিয়া এই বিষয়টোক লৈহে সৰ্বোচ্চ ন্যায়ালয়ে কৈছে যে তেনেকুৱা ক্ষেত্ৰত মাতি নিব নোৱাৰিব হয় শেষ প্ৰশ্ন অসমত কবিতা লিখাৰ বাবেও হাৰশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব এতিয়াৰ পৰা চৰকাৰৰ কবিতাৰে সমালোচনা কৰাৰ বাবেও তেখেতক হাৰশাস্তি কৰা হৈছে সেইটো বন্ধ হ'ব সেইটো এটা গুৰুত্বপূৰ্ণ কথা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে যেতিয়া কৈছে যে বাক স্বাধীনতাৰ অধিকাৰ জনতাৰ আছে আৰু বাক স্বাধীনতাৰ অধিকাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰক্ষা কৰিব যদিও ইয়াত পশ্চিমবংগৰ কথা কোৱা হৈছে অসমৰ ক্ষেত্ৰতো যদি এনেকুৱা ঘটনা হয় এই ক্ষেত্ৰত কৰবাত নহয় কৰবাত কোনো জনতা যদি হাৰাশাস্তিৰ সন্মুখীন হৈছে আৰু আজিৰ এই খবৰ পোৱাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ক কাষ চাপিব পাৰিব কিয়নো দেশত যেতিয়া সৰ্বোচ্চ ন্যায়ালয়ে এটা ৰায় প্ৰদান কৰে সেইটো এক প্ৰকাৰৰ আইনত পৰিণত হয় আমাৰ দেশত অৰ্থাৎ আজি যদিও পশ্চিমবংগৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে কৈছে কিন্তু এটা কথা স্পষ্ট এই এক প্ৰকাৰৰ আইনত পৰিণত হৈছে যিহেতু সুপ্ৰিম কোৰ্টৰ ইয়াৰ নিৰ্দেশ যে এতিয়া কোনোবা ইচ্ছা কৰিলে আপুনি চৰকাৰক সমালোচনা কৰিছে কবিতা লিখি সমালোচনা কৰিছে বা বিভিন্ন কথাত সাৱলীলভাৱে সমালোচনা কৰিছে তাৰ বাবে আৰক্ষী প্ৰশাসনে আপোনাক মাতি নি হাৰাশাস্তি কৰিব নোৱাৰিব সেয়া স্পষ্ট আৰু যদি হাৰাশাস্তি কৰে এয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভায়োলেশ্যন হ'ব সেই কথা স্পষ্ট হৈ পৰিছে আৰু কোনো ব্যক্তি ভুক্তভোগী হ'লে ইয়াৰ ওপৰত ভিত্তি কৰি সুনিশ্চিতভাৱে তেওঁ আইনীভাৱে এপিল কৰিব পাৰিব গতিকে কৰবাত নহয় কৰবাত দেশৰ নাগৰিকৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব যিসকলে সাংবিধানিক গণ্ডিৰ ভিতৰত থাকি অসাংবিধানিক শব্দ ব্যৱহাৰ নকৰাকৈ চৰকাৰক বা প্ৰশাসনৰ যেতিয়া ভুল ত্ৰুটিবোৰ দেখুৱাই দিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ ওপৰত আক্ৰোশমূলক ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত ৰাজ্য চৰকাৰ নাইবা প্ৰশাসনে এতিয়া চিন্তা কৰিব কিয়নো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত কৈছে যে তেওঁলোকে দেশৰ নাগৰিকৰ বাক স্বাধীনতা ৰক্ষাৰ বাবে দেশত সৰ্বোচ্চ ন্যায়ালয় আছে ধন্যবাদ জনাইছোঁ জ্যোতিদেৱ কিন্তু এই মুহূৰ্তত এটা ভাল খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ এতিয়াৰ পৰা আপোনালোকে চৰকাৰৰ সমালোচনা কৰিব পাৰিব প্ৰশাসন যন্ত্ৰ সমালোচনা কৰিব পাৰিব সাৱলীলভাৱে অসাংবিধানিক শব্দ প্ৰয়োগ নকৰাকৈ আৰু তেনে কৰাৰ পিছত চৰকাৰে হাৰাশাস্তি কৰিলে প্ৰশাসনে হাৰাশাস্তি কৰিলে আপুনি আইনৰ সহায় ল'ব পাৰিব সৰ্বোচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি কৈছে যে আপোনালোকে সীমা অতিক্ৰম নকৰিব ৰাজ্য চৰকাৰসমূহক সকীয়াই দি কৈছে আপোনালোকে সীমা অতিক্ৰম নকৰিব ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে থাকিবলৈ দিয়ক